প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক। দিল্লীত কিয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি? ৰাজ্যজুৰি কৃষক মুক্তিৰ ক'লা দিৱস পালন। হিন্দু বাংলাদেশীৰ প্ৰসংগক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তেই আজি দিল্লীত অনুষ্ঠিত হোৱা সংসদৰ যুটীয়া কমিটিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত গ্ৰহণ কৰা শুনানিৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ক'লা দিৱস পালন কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰক্ষীৰ চকুৰ সন্মুখতে ক'লা পতাকা আঁৰি প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ৰাজ্যৰ লগতে গুৱাহাটীৰ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখৰ পৰা জজ খেলপথাৰলৈ সমগ্ৰ পথত আঁৰি দিলে ক'লা পতাকা। ধ্বংস কৰিছে, এইগোটা কেতিয়াও সহ্য কৰা নাযায়। জাতিৰ স্বাৰ্থত ওলাই আহিছো। দিল্লীৰ পৰিৱৰ্তে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি অনুষ্ঠিত কৰাৰ দাবী তোলাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে পূৰ্ব পৰিকল্পিতভাৱেই বিহুৰ দিনাই অনুষ্ঠিত কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে কৃষক মুক্তিয়ে। এই বিহুৰ সময়ত তেওঁলোকে শুনানি পাতিছে, যিটো একদম সহ্য কৰা নাযায়। অসমীয়া জাতিৰ এজন প্ৰতিনিধি হিচাপে আমি সহ্য নকৰোঁ। কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমীয়া জাতি ধ্বংস কৰিবলৈ লৈছে, অসমীয়া ভাষা ধ্বংস কৰিবলৈ লৈছে, অসমীয়া সংস্কৃতি ধ্বংস কৰিবলৈ লৈছে। এক প্ৰকাৰে অসম আৰক্ষীৰ সকলো বিৰোধিতা নেওচি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'লা পতাকা আঁৰি দিয়ে। ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপনৰ কথা কোৱা বিজেপি চৰকাৰে অতি কৌশলেৰে দিল্লীত শুনানি অনুষ্ঠিত কৰাৰ লগতে মুষ্টিমেয় দল সংগঠনকহে আমন্ত্ৰণ জনোৱাৰ অভিযোগ তোলে কৃষক মুক্তিয়ে। জাতি মাতি ভিতিৰ কথা কয়, আজি আমাৰ দেশৰ আমাৰ অসম দেশত কি কৰিলে তেখেতে নিজ চিন্তা কৰক। এই মুহূৰ্তত আমি কৈছোঁ, তেখেতে যদি হিন্দু বাংলাদেশী যদি আজি এই যদি কৰে নহয়, তেনেহ'লে আমি সহ্য কৰা নহ'ব। সৰ্বানন্দ সোণোৱাল তেখেতক আমি জনাই দিছোঁ, আমি কোনো পৰ্যায়ত হিন্দু বাংলাদেশক গৃহীত হ'বলৈ নিদিওঁ। ক'লা পতাকা আঁৰিবলৈ অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুগৰাকী মহিলাসহ মুঠ 7গৰাকী সদস্যক পাণবজাৰ আৰক্ষীয়ে আটক কৰে। কিন্তু প্ৰশাসনৰ বাধাই ৰখাব নোৱাৰিলে প্ৰতিবাদকাৰীক। ক'লা পতাকা উৰুৱাই এক প্ৰকাৰ ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ধ্বংস কৰিছে, এইগোটা কেতিয়াও সহ্য কৰা নাযায়। কেতিয়াও জাতিৰ স্বাৰ্থত ওলাই আহিছো। ধ্বংস কৰিব লাগে